এই মুহূৰ্তত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীলৈ জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ শিক্ষক কৰ্মচাৰীৰ বাবে কেইবাটাও ডাঙৰ খবৰ আহিছে, কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে, নতুন নিৰ্দেশনা প্ৰকাশ হৈছে। শিক্ষক কৰ্মচাৰীলৈ কেইবাটাও জৰুৰী খবৰ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ গ্ৰীষ্ম বন্ধৰ সময়তে সম্পন্ন হ'ব শিক্ষকৰ বদলীকৰণ। মাধ্যমিক শিক্ষা বিভাগৰ পৰা এই নিৰ্দেশনা প্ৰকাশ হৈছে। ইপিনে প্ৰতিজন শিক্ষকে শিক্ষা সেতু এপত আপলোড কৰিব লাগিব পাঠদান কৰা বিষয় শিক্ষক সন্দৰ্ভত তথ্য নাই শিক্ষা বিভাগৰ। তদুপৰি হ্ৰাস কৰা হ'ব বহু ঐচ্ছিক বিষয়। শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে যে শিক্ষক বদলীকৰণক লৈ বিগত সময়ছোৱাত চলি থকা নানা চৰ্চা তথা আলোচনাৰ মাজতে ৰাজ্য চৰকাৰে পুনৰ আৰম্ভ কৰিব বিচাৰিছে ৰেচনেলাইজেশ্যন। কাৰ্যত ইয়াৰ জৰিয়তে বিভিন্ন সময়ত আবেদন জনাই অহা শিক্ষকসকলৰ বদলিৰ বাবে সাজু হৈছে শিক্ষা বিভাগ। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালক মমতা ওজাই শেহতীয়াকৈ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাৰ জৰিয়তে গ্ৰীষ্ম বন্ধৰ সময়ছোৱাতে শিক্ষক বদলীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব শিক্ষা বিভাগে। উল্লেখ্য যে শিক্ষক বদলীকৰণ সন্দৰ্ভত ইতিমধ্যে বিধি প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ দ্বাৰা এজন শিক্ষকে এখন বিদ্যালয়ত অতি কমেও 10 বছৰ শিক্ষকতা কৰিব লাগিব। তদুপৰি বদলি বিচৰা সংশ্লিষ্ট শিক্ষকজনে কি কাৰণত বদলি বিচাৰিছে সেয়া উল্লেখ কৰাটো প্ৰয়োজন হ'ব। একমাত্ৰ পৰিয়ালৰ অসুবিধা, বিশেষকৈ পিতৃ মাতৃৰ অসুস্থতা, পত্নীৰ অসুস্থতা, সন্তানৰ অসুস্থতা আদিৰ লগতে নিজ ঘৰৰ পৰা যদি বহু দূৰৱৰ্তী স্থানত শিক্ষকতা কৰি আছে তাৰ বাবে বদলীকৰণ বিচাৰিব পাৰিব। বদলীকৰণৰ এই বিধিৰ পাছতো যোৱা সময়ছোৱাত শিক্ষা বিভাগে শিক্ষকৰ বদলিৰ আবেদন সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি জুলাই মাহৰ ভিতৰতে আবেদন জনোৱা শিক্ষকৰ বদলীকৰণ আৰম্ভ হ'ব। সেই অনুসৰি বদলীকৰণ বিচৰা শিক্ষকে শিক্ষা সেতু এপত তেওঁ পাঠদান কৰি অহা বিষয় উল্লেখ কৰিব লাগিব। ইফালে সমগ্ৰ বিষয়টো সন্দৰ্ভত আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মত প্ৰকাশ কৰে যে বিভিন্ন বিদ্যালয়ত শিক্ষকতা কৰি থকা শিক্ষকসকল কোন কোন বিষয়ৰ শিক্ষক সেই সন্দৰ্ভত শিক্ষা বিভাগৰ হাতত তথ্য নাই। বদলীকৰণৰ বিষয়টো সেয়েহে এই দিশত গুৰুত্ব দিয়া হৈছে যাতে কোনো এখন বিদ্যালয়ৰ পৰা এজন শিক্ষক বদলি কৰিলে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল অসুবিধাৰ সন্মুখীন নহয়। উদাহৰণস্বৰূপে গণিত বা বিজ্ঞান বিষয়ৰ শিক্ষক এজনক অন্য বিদ্যালয়লৈ বদলি কৰিলে তেওঁৰ ঠাইত খালী হ'ব লগা স্থান পূৰাবলৈ আন এজন গণিত বা বিজ্ঞান বিষয়ৰ শিক্ষক বদলি কৰি আনিব লাগিব। আৰু বদলীকৰণ প্ৰক্ৰিয়াত এই দিশবোৰ গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হ'ব। লক্ষণীয়ভাৱে শিক্ষা বিভাগৰ তথ্য অনুসৰি গ্ৰীষ্ম বন্ধত হ'ব লগা বদলীকৰণ প্ৰক্ৰিয়াত 10,000ৰো অধিক আবেদন নিষ্পত্তি কৰা হ'ব। অৰ্থাৎ 10,000ৰো অধিক শিক্ষকৰ বাবে এইটো সুখবৰ আহিছে। সমান্তৰালভাৱে গ্ৰীষ্ম বন্ধৰ এই সময়ছোৱাতে প্ৰধান শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰাৰ সম্ভাৱনা আছে। বদলীকৰণৰ এই প্ৰক্ৰিয়াৰ মাজতে আগন্তুক শিক্ষাবৰ্ষত শিক্ষা বিভাগে একাংশ ঐচ্ছিক বিষয় বিলুপ্তি কৰাৰ প্ৰস্তুতি চলাইছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু মাধ্যমিক শিক্ষা পৰিষদ একেলগ কৰি গঠন হোৱা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি আগন্তুক শিক্ষাবৰ্ষত বহু ঐচ্ছিক বিষয় হ্ৰাস কৰা হ'ব। দৰাচলতে বহু বিষয়ৰ বাবে ৰাজ্যত নাই পৰ্যাপ্ত শিক্ষক। তদুপৰি এলানি ঐচ্ছিক বিষয় বৰ্তমানৰ পাঠ্যক্ৰমত অপ্ৰয়োজনীয় হৈ পৰিছে। সেয়েহে এনে ঐচ্ছিক বিষয় হ্ৰাস কৰা হ'ব। বৰ্তমান শিক্ষা সংসদৰ পাঠ্যক্ৰমত আছে মুঠ 95টা ঐচ্ছিক বিষয়, আনহাতে সেবাৰ পাঠ্যক্ৰমত আছে 34টা ঐচ্ছিক বিষয়। এই ক্ষেত্ৰত ASSEBয়ে চূড়ান্ত সিদ্ধান্ত ল'ব বুলি স্পষ্ট কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। আৰু শিক্ষক কৰ্মচাৰী এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।